বৈকুণ্ঠ কিনো তোমাৰ লীলা যতে ততে কিয় বাৰু যাবি তুমি থাকা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই আৰু ভাল কাৰণে মাতটো পুৰা ওলাইছে নহয়নে? মোৰ কিন্তু ভাল হৈছে দেই। ডিঙিটো যে বিষ হৈ আছিলে, ডিঙিটো বিষ মোৰ ভাল হৈছে, অকণমান ফুলাটো আছে, আপোনালোকে চাব পাৰে। গতিকে মই কিয় মানে বৈকুণ্ঠ নামটো ল'লোঁ জানে? বৈকুণ্ঠ প্ৰিন্স পাঠক তেওঁতো আপোনালোকে জানেই, মাজে মাজে তেওঁ বিতৰ্কৰ সৃষ্টি হৈ থাকে আৰু সেই বৈকুণ্ঠৰে অলপ আগতে এটা মই নিউজ দেখিছিলোঁ আৰু তেওঁ একদম বৰ চিঞৰি আছে মিয়া মিয়া মিয়া। এইবাৰ বৈকুণ্ঠৰ মূৰত মিয়া পোকে ধৰিলে আৰু কি কাৰণে তেওঁ মিয়া পোকে ধৰিছে, কি ধৰণে গৰজিছে, প্ৰথমতে আপোনালোকে চাই লওকচোন। অসমৰ মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? আজি বহুত মিয়াক দেখিছো কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকে আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকে বুলডোজাৰ লগাই দিলে। মই ভাবো জেচিবিৰে এনেকে লগাই দলিয়াই দিব লাগে। আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিমুভ আছাম চিফ মিনিষ্টাৰ বুলি। অসমীয়াৰ সত্ৰবিলাক যি বেদখল কৰিছিল, দেখিলেনে তেওঁ কি ধৰণে গৰজি উঠিছে আৰু গৰজিছে একদম। তেওঁ মামাৰ যিহেতু আগৰ পৰাই শিষ্য আছিলে নহয় জানো, আৰু তেওঁ ইতিমধ্যে মই যে ক'লোঁ কিয় য'তে ত'তে জঁপিয়াই ফুৰা, তেওঁ কোনটো দলত আছে এতিয়ালৈকে আপোনালোকে গমেই নাপায়। প্ৰথমতে আছিলে আমাৰ মানে কি হেৰি যে এই নাৰী বাহিনী বুলিয়ে কৈ দিছোঁ দেই, পৰকীয়া প্ৰেমৰ সেই নাৰী বাহিনীত আছিলে আৰু তেওঁ মুখেৰে সিদিনাখন মোক কৈছিলে যে বাইদেউ মই আজিকালি তাৰ পৰা অলপ আঁতৰি আহিছোঁ আৰু মহিলাসকলকে বোলে গতাইছোঁ বুলি কৈছে। বাৰু যিয়ে নহওক ভাল কথা। আৰু তেওঁ আহি পালেহি এটা দলত আহিছিলে যে যিটো দলত মই সিদিনাখন কৈছিলোঁ কিবা অসমীয়া যুৱ মঞ্চ, সেই যুৱ মঞ্চৰ কাহিনীটোতো আপোনালোকে নিশ্চয় জানিলে। এটা এইটো একদম মাটিৰ কামত 40,000 টকা ডিমাণ্ড কৰি পেলাই সেইটো জেললৈকে গৈছিলে, পিছত আকৌ আহিলে। এইবিলাকতো আৰু জানেই নহয় জানো, আজিকালি জাতীয় দল সংগঠন মানেই কেনেকুৱা গম পায়েই। আৰু তেওঁ একদম গৰজি উঠিলে মিয়া মিয়া মিয়া। এতিয়া মই বৈকুণ্ঠ প্ৰিন্স পাঠকক এটা কথা কওঁ, তেওঁ হ'ল লখিমপুৰৰ। ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰ কোনো শত্ৰুতা নাই দেই, কিন্তু তেওঁ সমজুৱা কিছুমান মানে হেৰি মানে লাগিবলগীয়াবিলাকত নালাগে আৰু নলগীয়াবিলাকত তেওঁ লাগে। আৰু তেওঁ এইটো যে যেনেকৈ গৰজিছে, তেওঁ এনেকুৱা দেখাইছে যে তেওঁ ঘৰ লখিমপুৰত, আমি জানো, মোক কৈছেও বাৰু। কিন্তু তেওঁ কি হৈছে, লখিমপুৰখন বাৰু ঠিক কৰি ৰাখিব পাৰিছেনে? লখিমপুৰত মই আজি এনেকুৱা এটা নিউজ দেখিলোঁ, সেইকাৰণে মই বৈকুণ্ঠৰ নিউজটো পাই লগে লগে দুইটা মই মিলাই দিলোঁ। আৰু তাত কিন্তু বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়া, আপুনি যদি মোৰ ভিডিঅ' চাই তেন্তে হ'লে মই আপোনাক কৈছোঁ দেই, সেইজন কিন্তু মিয়া নহয় দেখোন। যিজন নেকি আপোনালোকে মানে গেৰুৱা বসন দেখি পেলাই মানে হেৰি মন্দিৰৰ পূজাৰীবিলাকে যে কিছুমান ড্ৰেছ পিন্ধে, সেই ড্ৰেছবিলাক দেখি আপোনালোকে দেখোন সেই লখিমপুৰত সেইকেইজনক ৰাখিছিলে। কেইদিনমানহে হৈছিলে তাকো আনি পেলাই নামঘৰত পূজাৰী হিচাপে ৰাখিছিলে। আৰু ৰখাৰ পিছত কি হ'ল, সেইকেইজনে টিলিঙাৰ পৰা আদি কৰি শংখ চংখ চব চুৰ কৰি লৈ গ'ল। এতিয়া লখিমপুৰবাসী মানুহে তাত পূজা কৰিব নোৱাৰা হ'ল আৰু মিডিয়াৰ আগত আহি গোটেইখিনি তথ্য তেওঁলোকে দাঙি ধৰিছে। গতিকে আপোনালোকে নিজে ভাবকচোন, বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়া, আপুনি যে ইমান টেটু ফালি ফালি মিয়া মিয়া বুলি চিঞৰি আছে, আপোনাৰ অঞ্চলত যদি মিয়া নায়ে, মিয়াই চুৰ নকৰে, এই শৰ্মা বোলাজনে কিয় চুৰ কৰিলে? আৰু আপোনালোকৰ মাজলৈ মই সেই শৰ্মা বোলাজনে কি ধৰণে কেনেকৈ চুৰ কৰিছে আৰু ৰাইজে কেনেকৈ তেওঁক হাতে লোটে ধৰিছে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, চাওকচোন। আজি আহিছোঁ বন্তি জ্বলাবলৈ, একো বস্তু নাই, মোৰ মথা মেহা আছে, অকল লিংগ খেতি আছে। এতিয়া মই সুধিছোঁ বস্তু কি কৰি দিয়ে, এইবোৰ চব গলি মাৰি দিম। ঠিক আছে, মই নাই কোৱা আছে, মই নাই মন্দিৰৰ ভিতৰত মই কাম নুশুনো। মন্দিৰত
যিমান বস্তু আছিলে সকলোখিনিকে চুৰ কৰি লৈ গুচি গ'ল। গতিকে আমি এতিয়া বৰ্তমান পূজা কৰিবলৈ আমাৰ টিলিঙাটোৱে নাই, মানে টিলিঙাটো নাই আৰু চাকি গছ জ্বলাবলৈ চাকি গছ নাই আৰু যিখন আমাৰ পূজা থালি সেই থালিখনো নাই। গতিকে সকলো বস্তু উঠাই নিয়াৰ পিছত আমি কেনেদৰে পূজা কৰিম? মন্দিৰটো আছে হয়, কিন্তু মন্দিৰটো থাকিলে নহ'ব নহয়, পূজা পাঠৰ বস্তুকেইটা লাগিব। শংখটো বজাবলৈ শংখকেইটাকো লৈ গুচি গ'ল, তেতিয়া আমি পূজাটো কেনেকৈ কৰিম বাৰু? আমি এতিয়া পূজা কৰিব নোৱাৰা হৈ আছোঁ। গতিকে আমি ধৰা পৰিছোঁ যেতিয়া লগৰজনে লৈ গৈছে বুলি কৈছে, আমি তাৰ লগৰজনকহে আমি পুলিচত দি পঠাইছোঁ। তাৰ লগৰ এই দুজন, এই দুজনে ইয়াতে থাকিম বুলি কোৱাত আমি মানে থাকিবলৈও জেগাটো দিছিলোঁ। চোৱা চিতা কৰিম বুলি কৈছিলে, কিন্তু কৰাৰ বাবদ ইহঁতে কি কৰিছে, মন্দিৰ লুটপাট কৰিছে। পইচা পাতি আমাৰ যিখিনি আছিলে সেইখিনিকো লৈ গুচি গ'ল। তেখেতক মই আগতে বান্দৰতে লগ পাইছিলোঁ। তাৰপৰা ঘৰ বোলে বিপুয়াত বুলি কৈছে। আগত এজনী দফলানী আনি থৈছিলে, দফলানীজনীও গুচি গ'ল বুলি কৈছে। কিন্তু মানুহটো অচিনাকি নহয়, দেখাত চিনি পোৱাই। নামটো এনেই অশোক বুলি কয়। লগৰজনৰ নামটো মই নাজানো। গম পালে মানে সিহঁতি ইয়াতে আছে, কালি পৰহিৰ পৰা আছে যেতিয়া। কালি পৰহিয়ে আমাৰ পূজা পাতল কৰিবলৈ নাইকিয়া হৈছে বস্তুখিনি। সিহঁতি থকাৰ পিছৰ পৰাহে নাইকিয়া হৈছে, কিন্তু আগত আমি পূজা পাতল ভালকৈ কৰি আছোঁ। লাইট জ্বলোৱা নাই, এতিয়া ওচৰৰ মানুহখিনি চবেই দেখি আছে। মইতো ঘৰটো দূৰণিত, মইতো ইমান লক্ষ্য কৰি থকা নাই। গতিকে কথাটো গম পাইছোঁ, আহিছোঁ। আৰক্ষী আহিলে হয়, আৰক্ষী হাতত আৰু গতাই দিয়া হৈছে। গতিকে আমি কৈছোঁ যে আমাৰ পুৰণা বস্তু, আমাৰ যি মন্দিৰৰ বস্তুখিনি ঘূৰাই নিদিয়ালৈকে তেখেতলোকক এৰি দিয়া নহ'ব। বৰ সাংঘাতিক ধৰণৰ কথা। আচলতে অসমৰ এতিয়া প্ৰায় প্ৰান্ততে মন্দিৰ, গুৰুদ্বাৰ, গীৰ্জা, মছজিদ এইবিলাকত লুণ্ঠন হোৱা প্ৰায় দেখা গৈছে। কিন্তু সেইটো কিছুমান মানে ঠগ প্ৰবঞ্চক আহে মন্দিৰবিলাকলৈ পূজাৰী বুলি তেখেতলোকে নিজে গণ্য কৰে। এতিয়া আমাৰ মন্দিৰতো পদ্মপুৰ কাঠনি মিচিংগাঁৱৰ মন্দিৰতো মানে দুদিন তেখেতলোকে ভূষণ পৰিধান কৰি পেলাই ইয়াত থাকিলে। আমি ৰাইজে আদৰি লৈছিলোঁ, কিন্তু দুজন আহিছিলে, দুজনৰ ভিতৰত এজনে থাকিলে, এজনক বস্তু মানে ছাপ্লাই কৰি তেখেতলোকে লুটপাট কৰি নি আছে। আমাৰ গাঁৱৰে কোনোবা এজন আহি পেলাই আমাৰ মানে মণিকূটত চাইছে যে বস্তু এটাও নাই। তাৰপিছত গোটেই ৰাইজে আহি আমি এজনক ঘেৰাও কৰি ধৰিলোঁ। তেখেতে পলাবলৈ চেষ্টা কৰিছিলে আৰু তেখেতক আমি এই ধৰণৰ মানে এনেকুৱা ধৰণৰ মানসিকতা, যি ঠগ প্ৰবঞ্চক কৰি সাধু বেশত আহি মন্দিৰবিলাকত লুটপাট কৰে, আমি তেখেতলোকক উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আইনগতভাৱে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। লগতে আৰু তেখেতলোকক ID প্ৰুফ কৰি যাতে ভৱিষ্যতে তেনেকুৱা কাম নকৰে, তেখেতক উচিত একেবাৰে মানে ভাল কাৰাদণ্ড দিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতে স্বীকাৰ কৰিছে, তেখেতৰ লগত যিজন আহিছিলে তেখেতক বস্তুখিনি দি পঠাইছে। আৰু তেখেতে আমি ৰাইজে অলপ মানে খুব জবৰদস্তিকৈ সোধাৰ পাছত তেখেতে স্বীকাৰো কৰিছে যে বস্তুখিনি ঘূৰাই দিব। কিন্তু তথাপিতো আমি আইনৰ সহায় লৈ পেলাই আমি প্ৰশাসনক মাতি পুলিচক চমজাই দিছোঁ। আপোনালোকে দেখিলেনে আমাৰ বৈকুণ্ঠ প্ৰিন্সৰ গাঁৱত বুলিয়ে কৈছোঁ দেই, কাৰণ তেওঁ লখিমপুৰ আৰু সেই কেছটো হৈছে লখিমপুৰ। আৰু তেওঁ যিহেতু এটা সংগঠনৰ মানে লিডাৰ নহয় জানো, লিডাৰ হ'লে সকলো মানে লখিমপুৰ অঞ্চলটোৱে তেওঁ বুলি ক'ব লাগিব। গতিকে মই ভিডিঅ'টো চমুৱাবলৈ চাইছোঁ, আৰু আপোনালোকে বাৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু আমাৰ বৈকুণ্ঠ প্ৰিন্সকো মৰম কৰিবলৈ নাপাহৰিব দেই। এই ভিডিঅ'টোৰ দ্বাৰা অকণমান মৰম কৰি দিবচোন। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।